students, study time সকলোকে স্বাগতম জনাইছো। আমি আজি ক্লাছ 10 7.2 চেপ্টাৰ উদাহৰণ নম্বৰ 6 টো চাম। উদাহৰণ নম্বৰ 6 টো দিয়া আছে, দুটা পইণ্ট দিয়া আছে, সাতটা অনুপাত দিয়া হৈছে। অনুপাতটো দিয়া আছে 3:1। এতিয়া মানে কথাটো হৈছে বিন্দু A আৰু B এডাল ৰেখা, এই ৰেখা বিন্দুটো এই PXY বিন্দুটোৱে আমি উলিয়াবলগীয়া বিন্দুটোৱে PXY, এই PXY বিন্দুটোৱে 3:1 অনুপাতত ভাগ কৰিছে। যদি আমি সেইটো চাবলৈ যাওঁ যে বিন্দুটো যদি PXY বুলি ধৰি লওঁ, তেতিয়াহ'লে আমি যদি ধৰা হ'ল বিন্দুটো PXY, ইয়াত PXY বিন্দুটোৱে AB ৰেখাডালক 3:1 অনুপাতত ভাগ কৰিছে। যিহেতু আমাক এইটো দিয়াই আছে, এই বিন্দুটো আমি ধৰা হ'ল বিন্দুটো PXY বুলি ধৰি লৈছোঁ নহয়। ইয়াতে যদি চাওঁ PXY বিন্দুটোৱে AB ৰেখাডালক 3:1 অনুপাতত ভাগ কৰিছে। গতিকে ইয়াত আমি এনেকুৱা ক্ষেত্ৰত লাইনৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, ইয়াতে বিভাজন সূত্ৰ বুলি আমি সূত্ৰ আছে। বিভাজন সূত্ৰ ব্যৱহাৰ কৰিলে আমি ইয়াৰ বিন্দুটো উলিয়াব পাৰিম। এই বিন্দুটোৰ কাৰণে যদি চাবলৈ যাওঁ, ইয়াৰ এই x ভেলুটোৰ কাৰণে xৰ ফৰ্মুলা বিভাজন সূত্ৰ ব্যৱহাৰ কৰিবলৈ যাওঁতে ফৰ্মুলা কি আছিলে, xৰ কাৰণে mx2 + nx1/m+n। ঠিক তেনেকৈ y ভেলুটো হ'বলৈ যাওঁতে y কি হ'ব, my2 + my1/m+n। এতিয়া পালোঁ আমি। এতিয়া যদি সেইটো চাবলৈ যাওঁ, ইয়াতে ভেলুবিলাক কি আছিলে, m আৰু n অনুপাতটো দিয়া হৈ আছে, m = 3, n = 1। চ' m জেগাত আমি যদি 3 পুট কৰোঁ, xৰ এটা লিখা আছে x1 ভেলু 4, y1 ভেলু -3, x2 ভেলু 8, y2 ভেলু 5। চ' আমি এই ভেলুখিনি যদি ইয়াত বহাব যাওঁ, 3 × xৰ ভেলুটো কি আছে, 8 আছে, প্লাছ 1 × 1টো হৈছে m ৰ ভেলু, m is to n, m ৰ ভেলুটো 3 হ'ব। য'ত m থাকিব তাত আমি 3 বহাম, আৰু য'ত n থাকিব তাত 1 বহাম। m আৰু n ৰ ভেলু বহাম, আৰু x1 x2টো আমি ইয়াৰ পৰা ভেলুটো বহাম। কি পালোঁ, 3 × 8 = 24 + 4/3 + 1 4 হ'ল। 24 + 4 = 28/4। 28ক 4 হৰণ কৰোঁ, তেতিয়া কিমান হ'ব, 4 গুণ। মানে ইয়াৰ পৰা আমি পালোঁ যে xৰ মানটো 7। ঠিক তেনেদৰে যদি আমি y ভেলু চাবলৈ যাওঁ, m ৰ জেগাত m ৰ ভেলু, n ৰ জেগাত n ৰ ভেলু, xy y1 আৰু y ভেলু পুট কৰোঁ। পুট কৰাৰ লগে 3 × 5 15, 1 × -3 হ'লে -3 আহি গ'ল। 15ৰ পৰা -3 গ'লে 12 থাকিলে। ইয়াতে m + n, m + n = 3 + 1 মানে 4। চ' 15 - 3 12 হ'ল, আৰু এইটো m + n ৰ ভেলুটো 4 পালোঁ। 4 যদি 12ক ডিভাইড কৰোঁ, কিমান পালোঁ, 3 পালোঁ। চ' এনচাৰটো কি হ'ব, y = 3। এতিয়া আমাক উলিয়াবলৈ দিছিল কি, এই PXY বিন্দুটো, যিহেতু এই PXY বিন্দুটো দিয়া গৈছে, এতিয়া p বিন্দুটো কি পালোঁ, p পালোঁ xৰ মানটো 7, y = 3। 7, 3 বিন্দুটোৱে AB ৰেখাডাল, AB মানে 4 - 3 আৰু B 8,5, এই বিন্দু দুটা সংযোগ কৰাৰ লগে লগে যিডাল ৰেখাৰ গঠন হ'ব, এই ৰেখাডালৰ মাজত P বিন্দুটো থাকিব। P বিন্দুটোৰ মাজত বুলি কওঁতে এনেকুৱা নহয় যে সম্পূৰ্ণ মাজত, এটা অনুপাত হিচাপে থাকিব, মানে এনেকুৱাটো থাকিব পাৰে, ইয়াতো থাকিব পাৰে। অনুপাতটো দিয়া আছে যিহেতু 3:1, মানে একচুৱেলি কি হ'ব, এতিয়া এইটোৱে আমি চাওঁ যদি ইয়ালৈ গুচি যাব, মানে এইফালে 3 পাৰ্ট থাকিব, এইফালে 1 পাৰ্ট থাকিব। 3:1 অনুপাতত ভাগ কৰিছে, গতিকে সেই বিন্দুটোৰ মানটো আমি পালোঁ, কিমান পালোঁ, 7,3। সদায় এনেকুৱা লাইনৰ ক্ষেত্ৰত যদি মাজত যিকোনো বিন্দুৱে ডিভাইড কৰে, অনুপাত উলিয়াবলৈ দিয়ে, বা কেতিয়াবা আমাক এনেকুৱা কয় এই অনুপাতটো উলিয়াবলৈ দিব পাৰে। অনুপাতটো উলিয়াবলৈ দিলেও আমি কি কৰিব লাগিব, বিভাজন সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। গতিকে আমি মনত ৰাখিব লাগিব বিভাজন সূত্ৰটো কি। বিভাজন সূত্ৰটো কি হ'ব, এটা হ'ব এইটো, বিভাজন সূত্ৰটো হ'ব PXY, এইটো এটা, এইটো মানে ইয়াতে x2 মানে এই x = এইটো, xৰ মানটো উলিয়াব লাগিব। বিভাজন যোনটো বিন্দুৱে মানে ভাগ কৰিব, সেই বিন্দুটো x = হ'ব, এইটো ফৰ্মুলা, আৰু y = এইটো ফৰ্মুলা। এইটো আমি মনত ৰাখিবই লাগিব। যদি মনত ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি কেলকুলেশ্যনটো শুদ্ধ কৰিলে আমি মাৰ্কছটো পাম। ঠিক আছে, থেংক ইউ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব।